he will spend 50,000 crores for exploration. যদি অকনমান আপোনালোকে ইয়াক ভিতৰলৈকে যাই বুজিব চেষ্টা কৰে, the game is simple. যদি কোনোবাই অসমত এক্সপ্লোৰেশ্যনৰ কাৰণে ইনভেষ্ট নকৰে, তেতিয়াহ'লে আমি অসমৰ হাইড্ৰকাৰ্বন ৰিজাৰ্ভটোৰ আমি আনলক কৰিব নোৱাৰো। অইল বা ONGCৰ এটা ডাঙৰ কথা যে তেওঁলোকে যদি ইনভেষ্টমেণ্টত টকা খৰচ কৰে আৰু তেল যদি নাপায়, they are answerable to the CAG. ভাৰত চৰকাৰ লোকসভা তেওঁলোকক সুধিব যে আপোনালোকেতো ৰিক কৰিলে, সেচমিক কৰিলে, you spend so much money but your discovery is less. যদি ডিসকভাৰী নহয়, they will be accountable. সেইকাৰণে অইল বা ONGCয়ে যেতিয়ালৈকে প্ৰেডিক্টেবিলিটিটো নাহে যে আমি ইয়াত নিশ্চিতভাৱে পাম, তেতিয়ালৈকে তেওঁলোকে ইনভেষ্ট কৰিবৰ কাৰণে অবভিয়াছলি অসুবিধা পায়। কিন্তু এইবাৰ এডভান্টেজ অসম আৰু ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি পলিচি দেখা পালে যে কনভাৰ্চন, ইমিডিয়েট পাৰমিশ্যন, এই গোটেইবিলাকৰ কাৰণে দিছ টাইম অইল ইণ্ডিয়া লিমিটেড হেজ বিকাম বুলিছ। তেওঁলোকে আমাৰ লগত MOU কৰিছে যে দে আৰ গোয়িং টু স্পেণ্ড 20,000 crores ফৰ এক্সপ্লৰেশ্যন। ONGC, which is otherwise little slow in Assam, ONGC has also said that they will spend 15,000 crore for exploration. Exploration মানে তেল পোৱা নুবুজায়, মাত্ৰ সম্ভাৱনাক তেওঁলোকে সম্ভাৱনা কৰিব। আৰু বেদান্ত has promised 50,000 crore. So total hydrocarbon sector only for exploration, today we got promise of 85,000 crores. তাৰমানে অসমত কিমান ৰিগ আহিব, কিমান জিঅলজিষ্টে অসমত কাম পাব, অসমত ITI পাছ কৰা লৰাই কিমান কৰ্মসংস্থাপন পাব, আপোনালোকে মাত্ৰ ইমাজিন কৰিব পাৰে। With this 85,000 crore investment in hydrocarbon sector, অসমত যদি তেল পাই যাওঁ তেতিয়াহ'লেতো অসমো বহুত ধনী হ'ব, ৰয়েলটি পাম, সেইটো পিছৰ কথা। কিন্তু এক্সপ্লৰেশ্যন কৰিব যাওঁতে অসমত ইঞ্জিনিয়াৰ, জিঅলজিষ্ট, এটা নতুন মাৰ্কেট, এখন নতুন নতুন মেচিন। চ' এক্সপ্লৰেশ্যন ৱাজ অলৱেজ এ ল' প্ৰায়ৰিটি ইন আছাম। সদায় এনেকুৱাতে এক্সপ্লৰেশ্যন কৰিছিলে য'ত নেকি 100% কনফাৰ্ম। But now Oil India, ONGC, Medanta and Oilmax, all these 4 company has become bullish. আৰু ভাৰত চৰকাৰে বিশ্বাস কৰে যে অসমত অপাৰ সম্ভাৱনা আছে, কিন্তু nobody wanted to spend money on exploration. But this time this is a big thing has happened in Advantage 2.0. Gautam Adani ডাঙৰীয়াই ঘোষণা কৰিছে যে he will spend 50,000 crores and তেখেতৰ investment is ongoing. গুৱাহাটী এয়াৰপোৰ্ট আমি জুলাইত আৰম্ভ কৰিম, কিন্তু আমি ভাবো ট্ৰায়েল এণ্ড অল ইট উইল টেক লিটল মোৰ টাইম। তেখেতে ইনভেষ্ট কৰাৰ ছেক্টৰখিনি তেওঁ আইডেণ্টিফাই কৰিছে এয়াৰপৰ্টছ। এয়াৰপৰ্টছৰ লগত হি ৱান্ট টু ডেভেলপ এ এৰো চিটি। নতুন দিল্লীত গ'লে যেনেকৈ এখন এৰো চিটি পায়, তেওঁ গুৱাহাটীত ওচৰৰ গোটেই এৰিয়াটোক আমি যদি সহায় কৰিব পাৰোঁ, হি ৱান্টছ টু ডেভেলপ এ এৰো চিটি। চ' কেলকাতা ডাজন্ট হেভ এ এৰো চিটি ইন ট্ৰু চেন্স অফ টাৰ্মছ। দূৰত দূৰত হোটেলবিলাক আছে। যদি আমি গুৱাহাটীত এৰো চিটিখন কৰিব পাৰোঁ, ইণ্ডিয়াৰ অল কনভেনশ্যনছ, যিমান ডাঙৰ ডাঙৰ কনফাৰেন্স হয়, কনভেনশ্যনছ হয়, কনচাৰ্টছ হয়, প্ৰিমিয়াৰ ক্ৰিকেট কম্পিটিশ্যন হয়, ফুটবল লিগছ হয়, all the events we can bring to Guwahati. So ইয়াত এটা বহুত ডাঙৰ এমপ্লয়মেণ্টৰ সম্ভাৱনা বিৰাজ কৰিব। তাৰ উপৰিও তেখেতে ডিফেন্স, চিমেণ্ট আৰু ৰোড প্ৰজেক্টত তেওঁলোকে খৰচ কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। আমাৰ কাৰণে আৰু এটা
announcement at ase, there is a company called Greenco. Greenco company is actually backed by Singaporean government. Dito Temasek buli koi Singapore government or investment arms. They give money to this company called Greenco. Onil Salemeshwar tekhete yate speech disile. Tekhete Ohomot sustainable aviation fuel. One is normal aviation fuel, jito fossil fuel base. Kintu he wanted to develop a sustainable aviation fuels hub in Assam. Aru India etialeke sustainable aviation fuel hua nai, Assam can take pretty lead with that. So ei gutei khini jodi ami big announcement on infrastructure, MOUs aru district level od hua saikhor hokolu khini jodi ami round up koru, then the total commitment on the investment summit has gone up to 5,18,205 crores over the next 5 years. So we should not misread koribo nalage. This is not announcement for 1 year. This is an announcement for 5 years. So if we start from tomorrow, then over the next 5 years, the announcement investment commitment is 5,18,295. Aji amar Ohomor GDP ei bosor will touch 6,43 crores. So the total investment is 80% of our GDP. Ohomor aji dinot amar GDP hoise 6,43,000 crore. Projected GDP up to 31st March. Against that, total investment commitment has come 5,18,295 crores. So it is almost equivalent to our GDP. Baki jodi apnaleke baki dekh bilakot sai aji amar Maharashtra the GDP is 30 lakhs crore maybe they are on that range. Kintu amar yate investment jodi 7 lakh koti ahe, it is a 20% of the GDP. But ami jitu yat investment commitment paisu, it is 80% of the GDP. Etia why Assam ami kihor kane ei development to hoi ase. Aji moi samanyo kotha keta mane koisu je Arunachalat Bharat Sarkare 6ta power project banai ase. Ei 6ta power projector karone gutei cement. Yat iman kyo cement industry ahise because they have seen the potential. Je iman kam hoi ase, Ohomot kam hoi ase, Arunachalat kam hoi ase, Assam can be a hub of cement production. So, ei dhorne lahe lahe Ohom ji amar ji forte nasile. Ohomot ajir pra 10 bosor agot etao cement factory nasile, Bokajanor cement factory tu asile. Ba Meghalaya Mamlusera asile. Kinte suddenly 10 bosor agot ami ji kalpona koribo pora nasilu, aji Ohomot ami tate ataitko strong hoi golu. Over the next 5 years, Assam will be 3rd highest cement producing state in India. Jitu agote ebila kotha ami bhaba nasilu. Etia moi bhabu that next jetia bamboo uporot aru research hobo. Assam can be a hub for green economy. Jodi Reliance CBG plant ahe, nuclear plant ahe, aru amar pra jodi bamboo jodi ami properly process koribo paru, tetiahole we have hydrocarbon, we have tea, we have cement, and the next big thing can be the green economy. So, and this MOU clearly reflect a movement towards a green economy in Assam. Sustainable aviation fuel, bamboo refinery,
bamboo engineering, jiman ami MOUs dekhisu, clearly the investor in the country has sensed that Assam can be a hub for green economy in the days to come. So personally, I am very satisfied on oil sector. Kan aji ami mahot, we get only 300 crores as a royalty. Urissaru imane royalty asil. But ebar koilak teoluke massive exploration korar lage lage. Today, against Assam plan and amar revenue, amar jito Ohomor revenue 37,000 koti. Tar poriborte Orissa revenue has now shot up both tax and non-tax to 1,10,000 crore. But moi jetia 2003 GST meeting attend koribo goisilu, VAT meeting attend koribo goisilu, mur aru Orissar VAT collection was almost same. He khomoyat. So from 2003 to 2025, Orissa has become 3 times of Assam. Primarily, they have done massive investment in coal exploration and iron ore exploration. This time, Ohomor telor potential ba gasor potential jito unlock korar karne iman almost 85,000 crores or jito amar usot project aise. If we can do that with proper policy parameter, amar jodi hokolue milizuli ami kam koribo paru, then next 5 years Assam GDP will become double. Aramot, the way we are growing. Today we are growing at 12 to 13%, but we can grow at 20%. Aru ek gutei bilakor joriote ami eta apnalukok keitaman din pisot kom je kiman employment generation hobo. Jodi ei 5 lakh koti toka hosa orthot biniयोग hoy, ami lahe lahe jetia eitu hol, we call it is memorandum of understanding without financial commitment. Yat khali moi koribo khuju ami sahay korim iman. Ki sahay korim? Next round of discussion, but teoluke ki factory anibo, kiman employment dibo. Next round of discussion will start from the next month. Eta ko etia ami tebulot bohi khali tetia to khali signing hoise alusona hua nai. So now from next month onwards proper discussion will take place. Aru moi bhabu je this has a potential of employment around 2 lakhs youth. Jitu aji ami sohi korisu. It has potential of giving job opportunities to 2 lakhs youths, but maybe I am little conservative. Yat koyu besir sombhabona ase. Aru amar gute summitor logot hongoti rakhi Ohomor MSME hokoleu 6,774 crores rupees or MOU kore. Tamane yak jodi ami aru olop government policy di jodi ami incentivize koribo paru, Ohomot dangor uddog kheni ohar lage lage tar by product hisabe we can push MSME sector much more. So yar pisot ami bankor logot kotha patim, Ohomoto ami eta investment fund koribo laibo jate uddogi khokole invest koribo karne toka poisar okhobida nohoy, banke teolukok loan die, tourist hokol ahe, etia hotel kholibo jodi tourist nahe hetu nohobo. Ei gutei bilakor logot amar eibar Guwahati medical hub korar karneo eta dangor opportunity amar usorot ahise. Medanto want to set up a very different kind of hospital. Amar aji Ohomor manuhe liver transplantor karne bare bare Dillit jabo lage. Medanto want to set up a hospital in Assam with 500 crores for the specialized hospital, 200 crore for mother and child hospital. A logot ekhon lemon tree hotel. So they wants to muketia Guwahatit kobat moi 15 bigha mati ba 20 bigha mati dibo leibo. They want to bring a total infrastructure. Ekhon Medanto 500 bedded super speciality, 200 bedded ekhon mother and child hospital, logote teoluke ekhon lemon tree hotel anibo khujise.
তাৰমানে কলকাতা ভুৱনেশ্বৰ এইবিলাকৰো পেচেণ্ট আহিব গুৱাহাটী ক্যান বি এ হাব ফৰ মেডিকেল টুৰিজম এই আইডিয়াবিলাক আমাৰ নাছিলে হস্পিটাল বনাইছিলো হস্পিটালৰ লগত যে এখন হোটেলো লাগে হাই এন্ড কাস্টমাৰ খিনিক টেপ কৰিবৰ কাৰণে আৰু অসমত যিমান লিভাৰ ট্ৰান্সপ্লান্ট আমাৰ মানুহে লিভাৰ ট্ৰান্সপ্লান্ট কৰিব হায়দৰাবাদত যায় দিল্লীত যায় they spend about crores of rupees ইয়াতে এতিয়া গুটেই কামখিনি কৰিব পাৰিব there is another interesting proposals heto Lilavati hospital wants to set up a hospital in Guwahati in partnership with Mayo Hospital in America dito cancer or upor they you know that they are very very progressive teoluke koise je amak jodi apnaloke yat mati die bhal jagat in the heart of the town ami American chain or logot R&D aru treatment or ami collaboration korim so these two we got very big projects yar logote amar ohomot successful health city teoluke Ayurvedic college ekhon koribo khuise even they want to do a medical college on their own and Protixa has also lot of good proposals aru education sector to ami 4-5 khon notun university proposals paisu so health veterinary sericulture so mane there is every sector ebar there is a lot of kobogole badge aru hokolu kheni ebar agbari ahibo khujise ami jetia ekhon rajyo agbahibo khuje tat investmentor logot R&D lagibo aru ei rajyokhonok soft power lagibo aru soft power or karone non financial MOUs were very very crucial eibar ami total amar gutei summit khonot amar eta important features asile je amar eibar ami summit khonot 45 non-financial MOUs, basically collaboration, CSR, philanthropic, jak ami Ohomia bhashat sanda ba donation buli kom, tenekwa dhornor ami 45 MOU amar sakkorito hoy. Iar bhitorot DST, teoluke Climate Trends LLP, School Livelihood, Health Gates Foundation, Ministry of Trade and Industry Singapore, IT HDFC Bank, Power of ONGC, Skill Development Mirage Japanese Learning Center, Maiko Career Partners, Revenue and Disaster Management Garnesses, Dohuat Global Tiger Forum, PWD CSIR, Industry Amazon, এই ধৰণৰ আমাৰ কেইবাখনো তাৰ পিছত IDFC Bank, Bionest, তাৰ পিছত আমাৰ IFCI Venture Fund, Bhubaneswar City Knowledge Innovation Center, Industry Indian Angels Network, আপোনাৰ Center for Development of Advanced Computing এই ধৰণৰ বহুত কেইখন আমাৰ নন ফাইনেন্সিয়াল MOU হয় জোৰ পৰা আমাৰ লৰা ছোৱালী সকল বহুত খেনি সুবিধা হ'ব আজ মই লাষ্টত সামৰণি মাৰিছো যে এইবাৰ আমাৰ এই গুটে ডমেস্টিক এন্ড গভৰ্নমেন্ট ইনভেষ্টমেন্টৰ উপৰিও অসমত প্ৰথমবাৰৰ বাবে ইন্টাৰনেশনাল ইনভেষ্টমেন্টৰ MOU হয় দিস উইল কাম ইন ডলাৰ সো আমাৰ ইন্টাৰনেশনাল MOU এবাৰ কেখনমান খুব ইম্পৰ্টেন্ট ইন্টাৰনেশনাল MOU হৈছে ইন্ডাষ্ট্ৰি ডিপাৰ্টমেন্টত 410 কোটি টকা ফৰেন ইনভেষ্টমেন্ট আহিছে এনিমেল হাজবেণ্ডাৰী 300 কোটি টকা আহিছে Environment and Forest 228 কোটি টকা আহিছে Health 440 crores আহিছে Mining 2650 crores আহিছে
ট্ৰান্সপৰ্টত 120 crores আহিছে these will be the international investment প্ৰথমবাৰৰ বাবে অসমত আমাৰ ইন্টাৰনেশনাল ইনভেষ্টমেন্টটো এবাৰ আমি সহি কৰিবৰ কাৰণে সক্ষম হওঁ মই আশা কৰো যে আমি নতুন ফাইনান্সিয়েল ইয়াৰৰ পৰা এই গুটে ইন্ডাষ্ট্ৰি বিলাক যি সকলে এমওইউ কৰিলে তেওঁলোকৰ লগত উইল ষ্টাৰ্ট ইন্ডিভিজুৱেল ডিসকাশনস যে কেনেকে কৰিব কোট মাটি লাগিব কি ইনসেন্টিভ লাগিব সো ফাৰ্স্ট 6 months উইল বি প্ৰিপেয়াৰটৰি যে তেওঁলোকৰ লগত বহি ৰোড ম্যাপস খেনি বনোৱাৰ কাৰণে আৰু মই ভাবো যে ওভাৰ দা নেক্সট 5 years আমি যদি ইয়াৰ 70% এমওইউ যদি আমি ইমপ্লিমেন্ট কৰিব পাৰো then Assam will be in the next league of development finally আপোনালোকে একেটা দিন আমাৰ মই মিডিয়াক ধন্যবাদ জনাইছো যে বহুত খেনি আমি কভাৰেজ কৰিছো ইন্টাৰনেশনাল মিডিয়াক মই ধন্যবাদ জনাইছো international media Japan media has very extensively covered deliberation in Guwahati Japan has shown very keen interest even Muru tate speechu teoluke Japanot publish korise so these are very important development kintu there are very interesting YouTube videos you will see moi ketaman apnalokok mark kori dim IS coaching academy homuhe অসমৰ এডভান্টেজ 2.0 ৰ ওপৰত ভিডিওজ এন্ড ক্লাसेस বনাইছে and they are comparing that in 2003 Gujarat started this way and this is how Gujarat has started their story so মই কেটামান লিংক টুইট কৰি দিম আপোনালোকে কভাৰ কৰিব তেওঁলোকে IS একাডেমিত অসমৰ এডভান্টেজ আসাম 2.0 has been put as a class আর তেওঁলোকে এটুৱে কৈছে যে গুজরাট has begin this way these are কোনো পলিটিক্যাল নহয় কোনো মন্ত্ৰী নহয় এমএলএ নহয় ব্যুৰোক্ৰেটছ নহয় জুনৰ আইএছৰ লৰাক পঢ়ুৱাই আছে তাতে তেওঁলোকে অসমৰ আৰু আমি যিমান ভাল কৰি কব পৰা নাই because they are very thorough সাধাৰণতে একাডেমি বিলাক they are uploading classes rati moi pori thagote moi search kori thagote kali moi rati dekha paisa ar mur khub bhal lagise they have said that Gujarat started their story in 2003 in the same manner and same fashion what we have done in 2025 maybe we are delayed by 22 years but people have spotted je enekoi that this is the same way Gujarat started their story আৰু মই ভাবো যে অসমে এটা নতুন ষ্টৰী এটা এডভান্টেজ আসাম 2.0 ৰ পৰা আৰম্ভ কৰিলে সৰু এটা মিডিয়াৰ লগত ৰিলেভেন্ট সৰু কথাতে মই সামৰণি মাৰিছো যে হাউ এভৰিবডি হ্যাজ এ ৰোল টু প্লে ইউ উইল সি ইন দা ৰাইটিংস অফ এপিজে আব্দুল কালাম এবাৰ এপিজে আব্দুল কালাম ইজৰাইলত গৈছিল তেওঁ ৰাতি শুই আছিল And obviously that day Israel has seen lot of action. Hamasor logot there was a lot of missile exchanges. Aru gutte rati APJ Abdul Kalam e likhisil je moi hubo pora nasilu. It was so intense fighting. So rati pua moi uthie first more attraction asile je moi newspaper khon porhu. Tetia to TV nasile eneke. So my newspaper khon porhu and I want to know what is happening. My gutte paper khon porhilu there was no story. Hidina khon paper or headline to asile Israelor farmer ejone keneke eta breakthrough anisile that was the headlines. Ar pisot number 10-11 page teo দেখা পাইছিলে যে জুৱা ৰাতিৰ ঘটনাখিনি তাত লিখা আছিল So it is for us. অহা 15 আগষ্ট হ'ব কৰবাত সৰুকৈ কোনোবাই কৰবাত বোম এটাও থৈ যাব পাৰে whether media হেইটোৰ পিছতে আমি যাম লগে লগে আমি লিখিমে এডভান্টেজ আসাম কি হল একো নহল বোম আহি গল সো আমি নিজৰ ৰাজ্যখনক পিছুৱাই লৈ যাবৰ কাৰণে এতিয়াৰ পৰা ৰাজনীতি কৰিম এডভান্টেজ 1 কি হল টুইন টাৱাৰ কি হল
প্ৰশ্নটো কৰিব বৰ ভাল কিন্তু টুইন টাৱাৰ চাবৰ কাৰণে আমি কোন কেইজন সাংবাদিক গৈছো বা আমি কেইজন মানুহ গৈছো আমি ধৰি লৈছো যে টুইন টাৱাৰটো নহল বুলি কিন্তু অসমত যে 800 কোটি টকা খৰচ কৰি টুইন টাৱাৰ হৈ আছে and 60% work is already completed আমি তো কোনো চাব যোৱা নাই একেটা দিন ফেসবুকত মই খালি এটোৱে পাইছো কি হ'ব এডভান্টেজ আসাম ওয়ানত একো নহল টুইন টাৱাৰে নহল বাট কোনোবা এসেম্বলিতে কাৰোবাক প্ৰশ্ন খুদিছে নেকি যে টুইন টাৱাৰটো নিৰ্মাণ হল নে নাই আমি ধৰিয়া লৈছো যে নাই হোৱা আমাৰ যেটো আপোনালোক মোৰ লগত দেখিছিল যে ইন্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স which we are building today it is a same design twin tower connected through a bridge and 60% work is already completed so আজি আমাৰ অসমত কি হৈছে আজি যদি আমি কোনোবা এক্সিবিশন খনত যাও তেতিয়ালে আমি গম পাম যে অসমৰ আমাৰ সৰকাৰে ইনস্পায়াৰ কৰা ষ্টাৰ্টআপ এদি আজি ইন্ডিয়ান আৰ্মিক ড্ৰোন দি আছে মোক আজি এজন ষ্টাৰ্টআপ এটাতে কৈছে যে স্যাৰ আমি অসমৰ ডিজাস্টাৰ মেনেজমেন্টৰ ওপৰত আসাম স্পেসিফিক স্যাটেলাইট এটা বনাব খুজো অসমীয়া লৰা আমি কব নোৱাৰাকৈ আমি যিখন অসম দেখি আছো সেইখন অসম সঁচা অসম নহয় we are living in a complete different Assam এইটো অসমৰ ইমেজে নহয় আজি যেতিয়া বাহিৰৰ কোম্পানী বিলাকে অসমক ফোন কৰিছে ইয়াত কিয় আহিছে অসমৰ পৰা ফিডব্যাক দিছে যে অসমত সম্পূৰ্ণ শান্তি ইয়াত একো গণ্ডগোল নাই ইয়াত মানুহবোৰ সাহসেদি কেনেকৈ আহিলে সো তাৰ মিনিংটো হল যে অসমৰ মানুহৰো এতিয়া বহুত পৰিৱৰ্তন হৈছে আৰু আমিও সেই পৰিৱৰ্তনখিনিক আমি বাহিৰত এটা ওপেনলি ক'ব পাৰিছো মই ভাবো যে আমি যদি from here now onwards আমি যদি অসমখনক নাৰ্চাৰ কৰো তেতলা বেংগলোৰ কলিকতা চাই আমি সপোন দেখিব নালাগে যে এখন আমাৰ অসমতনো কেতে এনেকুৱা হ'ব আমেৰিকাৰ পৰা প্ৰবাসী অসমীয়া সকলে চিঠি লিখিব নালাগে যে অসমখন এনেকে হ'ব লাগে যিখন আমি কেতিয়াও কৰিব নোৱাৰো বা নোৱাৰিছিলো বাট হিয়াৰ ইজ এ টাইম 10 বছৰত চাওঁতে তেনেকুৱা অসম এখনে আমি দেখা পাই যাম so this is the beginning of the story so মই আছো নাই পলিটিক্যাল পাৰ্টি কোনবা থাকিব নাথাকিব কোনবা মুখ্যমন্ত্ৰী থাকিব নাথাকিব these are very narrow thinkings কিন্তু মই ভাবো যে this is the time যি সকলে অসমক সঁচাকৈ ভাল পাওঁ আর যার কোনো কৃত্ৰিমতা নাই তেওঁলোকে লাসি থেনাই জৈন মুনিৰ বিষয়ে কি কলে তাক হাইলাইট নকৰি অসমৰ কোনজন যুৱকে কোট স্যাটেলাইট পঠিয়াবৰ আয়োজন কৰি আছে সেই ধৰণৰ মানসিকতালৈকে যদি আমি ট্ৰান্সফৰ্ম হ'ব পাৰো তেতলে মই ভাবো যে here is the beginning 2025 25th and 26th January this is the February this is the beginning of a new Assam অসমত আৰু এটা ডাঙৰ মোৰ মতে আৰু এটা আমি হাৰ্নেস কৰিবলগীয়া ডাঙৰ বিপ্লৱ এটা আমাৰ অপেক্ষা কৰি আছে আমাৰ ডিপাৰ্টমেন্ট বিলাকৰ প্ৰচেষ্টাত ASRLM Assam State Rural Livelihood Mission তেওঁলোকে finally they have motivated 40 lakhs women now কোনোবা এজন যদি এগ্ৰিগেটৰ আহি যেনেকৈ আমুলে আহি কি কৰিছিল সব মানুহক এটা এটা গৰু দি দিছিল যে তোমালোকৰ এটো গৰু গাখীৰখিনি আমি কিনিম and that's how Amul story started in Karnataka এতিয়া যদি আমাৰ ইয়াত যিকোনো ইন্ডাষ্ট্ৰি আহি এই 40 লাখ মহিলাক যদি ৰ মেটেৰিয়েল দি দিয়ে যে আপোনালোকে মোক এখিনি প্ৰডিউস কৰি দিয়ক মই বিক্ৰী কৰিম আৰু আপোনালোকক তাৰ বিনিময়ত মই টকা দিম অসমত we can see a huge revolution মই ভ্যালিডেক্টৰীত হেটো মেনশন কৰিছিলো ধৰক আজি অসমত মানে সৰু মোৰ সীমিত জ্ঞানৰ মই উদাহৰণ দিছো কাৰণ কোম্পানী সকলে বিজনেস কৰা মানুহবিলাকে বহুত বেছিকৈ জানিব
আজি যদি অসমৰ একোখন জিলাত কোনোবাই যদি 40 লাখ মহিলাৰ 5 লাখ মহিলাক ধূপকাঠি দি লগত ধূপ বনোৱাৰ মেটেৰিয়েল দি দিয়ে এন্টায়াৰ ইণ্ডিয়াৰ ধূপ বনোৱা ইণ্ডাষ্ট্ৰিটোৱে অসমত গুচি আহিব পাৰে কাৰণ নাও দে হেভ বিকাম এন্টাৰপ্ৰেনিয়ৰ্ছ অসমৰ মহিলা এতিয়া উদ্যোগীলৈ ৰূপান্তৰ হৈছে এতিয়া আমি পিঠা বনাই আছো লাৰু বনাই আছো কিন্তু পিঠা আৰু লাৰু অসমীয়া মানুহে খাব ইয়াক আমি ওয়াল মাৰ্কেটলৈকে লৈ যাব নোৱাৰো কিন্তু পিঠা আৰু লাৰুৰ লগত এতিয়া যদি আমাক ভাল হ্যান্ডলুমৰ ডিজাইন দি দিয়ে যে এই হ্যান্ডলুমটো তোমালোকে বনোৱা জাপানলৈকে লৈ যাম মই এতিয়াও মোৰ মনত পৰে এপিজে আব্দুল কালামক যেতিয়া মই শুৱালকুছিত মাতিছিলো তেখেতে মোক কৈছিলে যে ইয়াতে আমি জাপানৰ কাৰণে দৰকাৰী সব টেক্সটাইল শুৱালকুছিত বনাব পাৰো So he has given me that point of time idea, but tetia সম্ভৱ নাছিলে আজি আমি 40 লাখ মহিলাক জেনেকে অৰ্গানাইজ কৰিছো আমি এটা নেক্সট ৰিভলিউশন এটা অসমত whether it is a Amul revolution or whether it is a tourism revolution মই domain expert নহয় next revolution can happen here right in Assam গতিকে তেনেকুৱা ধৰণে আমি কাম কৰি যাম আপোনালোকৰ কিবা যদি প্ৰশ্ন আছে সুধিব পাৰে বিকাশ have come from PSUs, governments, but for this particularly the advantages of two, we see that private sectors is leading the majority of the investments, and new age technology is a commitment of them. And do you see manufacturing is leading the whole fulcrum of investment which we are having? Unlike what we used to see more of, in the production side. So, can you say that? Can we say that? You see, in our country, everything is started by PSU, later on taken over by the private sector. So, Assam is also replicating the same story of growth. So, even if you go to Gujarat, starting was by PSU, gradually it has been taken over by the private sector. So now that story has started in Assam. We have seen lot of commitment and there is a probability that we can make Assam a manufacturing hub for the basically on green power, powered by our bamboo and our natural resources. And Assam can also be hub or ships and advanced ship manufacturing if Tata can start #1 project and they bring #2. Then if they can have a 1 lakh score in Jagirud, then obviously in and around there will be lot of other factories will have to come. Today we have signed 9 MOUs of Toyota Electron and very Dixo, many others to start in their offices in Assam beginning and probably further. Ambassador of Japan has told me that now let us start discussion on incentive. So now they become convinced that we have to come to Assam. Last 3 years he has not told me that. But when he met me day before yesterday, he told me that Honorable Chief Minister, now let us talk to the next level. What Assam can give to the Japanese company if they decide to come. I think manufacturing, hydrocarbon, green power, we have a big potential and let us harness it. One more thing which has gone a bit underrated, Infosys starting here. So exactly what it is like? You see that prior to this summit, we have shown 2 things. One, Kampakola started its production. Infosys started its first technical center. And we have also started a 500-seated BPO prior to the summit. So I think now data center, GCC, hyperscaler, all these we will be able to attract if we can little bit redefine our text in our engineering colleges,
our polytechnics, and our ITIs. So clearly, the arrival of Infosys in Guwahati, commitment of Reliance for a hyperscaler data center, and movement of BPO from Tier 1 city to Tier 2. So we hold lot of potential. And I think beginning, ইমান দিনৰ পৰা মই ভাবো ইয়াত যিসকল জাৰ্নেলিষ্ট আছে তেওঁলোকে মনত ৰাখিব যে 2000 probably 2006 we invited Narayan Murthy, Infosys, and he said that until Assam has a backup of networks, data, 5-star hotel, nothing will come. But today they have come on their own. We did not have to invite them. So this is how Assam is transforming. Mr. Chief Minister. Like the Prime Minister himself announcing such a big investment, we are getting investment in dollars now. So, and just now you said people are now coming on their own without being invited. So can you just give us in some few points, 5-6 points, why people are coming to Assam? I think first of all, the important thing is the Prime Minister's and central government commitment for Assam. The way they have developed infrastructure in Assam over the last 10 years, it has catches the imagination that so many infrastructure is coming up. Bridges, railway doubling, electrification of railway. So all these materials are coming from some industry. So if the electricity doubling is taking place, where from material is coming? Material is coming from some factory. So they know the destination in Assam is Assam. So if for Guwahati bridge steel is coming, they knows that although it is producing in Jamshedpur, destination is in Assam. So over the last 10 years, central government has created a big budge around Assam and Northeast that look, here is our priority. That is number one. Number two, Tata Semiconductor is a game changer. Nobody thought in India, it has created a shockwave around the country. When Tata announced its semiconductor in Assam, it has created a big shockwave. Why Assam? How Assam? So that Tata Semiconductor is a game changer. And of course, Assam's possible geographic advantage in days to come. As of now, no, we may not be able to do anything in Myanmar and Bangladesh, but we are also in a strategic location. And of course, peace and tranquility. Assam was known for insurgency. Assam was known for different form of agitation, left thinking. Today, Assam youth has changed. And Assam youths are our biggest ambassador. Because today, all the entrepreneurs are at the age group of below 45. They do not interact with me. তেওঁলোকে কাৰ লগত কথা পাতে নিজৰ এজৰ মানুহৰ লগত আজি if some a executive of a Reliance, his maximum age will be 45 years. কলেজত কোন পঢ়িছিল অসমৰে আৰু এজন 45 বছৰৰ ল'ৰা. So when they talks between them, they see a vibrancy. আমাৰ জেনাৰেশ্যন মানুহৰ লগত কথা পাতিলে বা মোৰ ওপৰৰ জেনাৰেশ্যনটোৰ লগত যদি কোনোবাই কথা পাতে, they see a different Assam. But অসমৰ ইউথৰ লগত যোৱা কালিৰ পৰাটো গোটেই প্ৰশংসা ইউথৰ ওপৰতে হৈ আছে যে যিমান ইউথ অসমৰ বাহিৰত আছে, they have become our ambassadors. They have become a big pull factors. And finally, when people see a stable, peaceful state, people wants to come. Now India has lot of money. They need to invest somewhere. They want to invest where security is there. I think Assam image has now been transformed to a very peaceful and secured state.
Mr. Chief Minister, this way. You have been talking of big ticket investment in oil sector. And in Assam, there in oil exploration, much more of an agitation has built across oil exploration. And that too, you are inviting private players for exploration. No, nobody is doing agitation. So do you see what is the future? Because I want to request you that from Assam, just minus the word agitation. Last 3 and 5 years, we have not seen a single agitation in Assam for any issue. People are inviting that do it, like I met Karbi Alang people. They are inviting people to explore in their area. So agitation word is in your mindset. Can you show me a single photograph of any agitation in Assam? Where is the agitation? You show me a single agitation where you see 1,000 people are assembling in last 3.5 years. So let us not spread a false narrative. No, my point was that I was talking because earlier there was things have changed. So do you see a now people are welcoming all the investment because investment lead to employment. Moi apnalokok eta kotha koisu. Covidor সময়ত মই প্ৰথম দেখা পাইছিলো যে অসমৰ লৰা কিমান বাহিৰত আছে আৰু আমি কৈছিলো যে আমি 2000 টকা দিম মাহত 7 lakhs people has registered their names for 2000 rupees এই লৰা ছোৱালী খিনিক আমি তো ঘুৰাই আনিব লাগিব তেওঁলোকে কিহত কাম কৰি আছে যত আইটিত কাম কৰি আছে we need not to bring them back জুনে জাপানত যাব খুজিব 1.5 লাখ 2 লাখ টকা দৰমহা পাব we need not bring them back কিন্তু 7000 8000 টকা লৈ কাম কৰি থকা লৰাখিনিক অসমলৈকে ঘুৰাই আনাটো this is a moral responsibility of our society he কাৰণে মই ভাবো the people of Assam অসমৰ মানুহ মোৰ লগত একমত যে আমি অসমত উদ্যোগীকৰণ এনেকুৱাটা বাতাবৰণ কৰিব লাগিব যে দেউতাক মাকৰ পৰা 7-8000 টকা লৈ বাবে জুন আজি হায়দৰাবাদ বাংগালুৰুত সাব হিউম্যান কন্ডিশনত যিবিলাক লৰা ছোৱালী আছে তেওঁলোকক ঘুৰাই আনা and I feel extremely pain যে কেতিয়াবা মুলৈকে ৰিকুৱেষ্ট আহে যে লৰাজন কিবা কাৰণত এক্সিডেন্ট হৈ মৰিলে বেমাৰ হল the parents cannot bring their dead body back to Assam because they are so low paid এই লৰা ছোৱালী খিনিক over the next 5-10 years আমি অসমলৈকে আনিব লাগিব অসমৰ পৰা মেন পাৱাৰ যাওক but in a decent job at least 40000 ওপৰ দৰমহা পাইছে অসমৰ পৰা যাওক কিন্তু 7000 8000 9000 15000 টকা দৰমহাত যিমান লৰা ছোৱালী গৈছে অসমৰ বাহিৰত we have to bring them back আৰু মই ভাবো যে people of Assam also share my views the majority people of Assam and আমি একেলগে কাম কৰাৰ কাৰণে হে কাৰণে অসমত মই I am 100% confident যে এবাৰ ইন্ডাষ্ট্ৰিক মাটি দিব খুজিলেও মানুহে আপত্তি নকৰে যতে ততে মাটি দিলে বেলেগ কথা বাট আমি ভাবো যে আমি মানুহৰ লগত কথা পাতি we will be able to give lands to the industry we will be able to give them other comfort biggest problem is land এই গুটে ইন্ডাষ্ট্ৰি বিলাকক লৈ আহাৰ ক্ষেত্ৰত আটাইতকৈ প্ৰবলেম হ'ব যে আমি মাটি ক'ত দিম এটা মেদান্তকে আমি মাটি ক'ত দিম গুৱাহাটীত ক'তো মাটি নাই সো গভৰ্ণমেন্টৰ কোনবা মাটি এতে এৰি দিব লাগিব প্ৰাইভেটৰ মাটিটো একুৱেৰ কৰিব নোৱাৰো ঠিক তেনেকে নলবাৰীত কব পেপসি কোম্পানীয়ে যে আমাক আৰু মাটি দিয়ক ৰাইজৰ পৰা মাটি ললে দা কষ্ট অফ একুইজিশন ইজ সো হাই যে আমি তো ইমান টকা একুইজিশনত দিব নোৱাৰো আৰু মাটি কিনি কোনেও ইয়াত ইন্ডাষ্ট্ৰি নকৰে এট লিষ্ট বাকি একো সহায় নকৰিলেও ইন্ডাষ্ট্ৰিটো তো মাটিটো বিনা পইচাত লাগিবই সো এই গুটেইখিনি দিস ইজ এ চ্যালেঞ্জেবল থিংস সো আই কনসিডার দিস ইজ এ বিগিনিং ইয়াক যদি আমি লৈ যাব পাৰো গুটে মাইন্ডসেট টু চেঞ্জ হৈ যাব you also talk আৰু হে আছিল ৰেডিশন ব্লু হোটেলৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল যি সংবাদমেলত মুখ্যমন্ত্ৰীয়ে সদ্য সমাপ্ত এডভান্টেজ আসাম 2.0 বিস্তৃত আলোকপাত কৰিছে আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম